আইতাক নিজৰ মতে ভৰিখনত দুখ পাই আছে ন কৃষ্ণ সেই কৃষ্ণৰ গাত মা মানে মাতৃ ভবা মানে পুৰুষ প্ৰকৃতি লগ লাগি যদি নাথাকে কেতিয়াও এখন আদৰ্শ সমাজ গঠন হ'ব নোৱাৰে অকলে মাতৃয়ে স্বাধীনতা আনিব নোৱাৰে আদৰ্শ সমাজ গঠন কৰিব নোৱাৰে সেই পুৰুষ লাগিব আমি পুৰুষক অপমান কৰাৰ কোনো আমাৰ মানে অধিকাৰ নাই কাৰণ আগৰ প্ৰাচীন ভাৰতীয় সভ্যতাত পুৰুষাই নাৰী কেতিয়াও অত্যাচাৰ কৰা নাই লোপমুদ্ৰাৰ নিচিনা গাৰ্গী মুদ্ৰাৰ নিচিনা যাজ্ঞবল্ক মুনুক কৈছিলে হে ঋষি হে স্বামী তুমি আজি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব যাব ওলাইছা কিন্তু আমাক কি দিছা আমাক ঘৰুৱা সম্পত্তি দি থৈ তুমি বনৰ মাজত যাব ওলাইছা সেয়া কিন্তু নহয় আমাক দিব লাগিব তুমি হৃদয়ত যিটো জ্ঞান লৈ গৈছা অৰ্থাৎ অসতমা সৎ গময় মৃত্যুৰ্মা অমৃত গম এই যে তিনিটা শ্লোক আছে যে তুমি যিটো অন্তৰৰ আধ্যাত্মিকতা যিটো মানৱ প্ৰেম যিটো ভিতৰত অসততে পোহৰ দিয়া মৃত্যুক জয় কৰা এইবিলাক তুমি লৈ যাবা আধ্যাত্মিক জ্ঞান লৈ যাব ওলাইছা আমাক সেইটো দিবা আমাক ধন সম্পত্তি নালাগে আমাক ধন সম্পত্তি আমাক আদৰ্শদাৰী কৰিব নোৱাৰে গতিকে মই এইখিনি অলপ বেছি ক'ব গৈছোঁ নেকি বহুত কথা আছে মোকতো ভাষণ দিব দিলে আপোনালোকে বেয়া নাপাব আপোনাৰ কি কথাটো ওলাই থাকে গতিকে ভাৰতীয় সংস্কৃতিৰ ফালে আপোনালোকৰ সন্তানসকলক একবাৰ প্ৰাচীন সংস্কৃতিৰ প্ৰাচীন বস্তু কি আছিলে অকণমান ইন্ধন যোগাওক অকণমান আদৰ্শৱান কৰক অকলে লাইটৰ ৰংচঙীয়া বস্তুৰে কাৰুকাৰ্যৰে আমাক মানুহ কৰিব নোৱাৰে মানৱ কৰিব নোৱাৰে মানৱ প্ৰেম দিব নোৱাৰে যদি মানৱীয়তা জ্ঞান আৰম্ভ কৰিব লাগে আমি নৈতিক জ্ঞানেৰে হৃদয়ত ভগৱানক স্থাপন কৰিব লাগিব গতিকে প্ৰাচীন সংস্কৃতি এইখন ভাৰতবৰ্ষত কোনো বিপদ নহয় পুণ্যভূমি ভাৰতবৰ্ষ মহাপুৰুষ শংকৰদেৱে কৈ থৈ গৈছে যে ভাৰতবৰ্ষ আমাৰ বিশ্বগুৰু আমাক বেলেগ গুৰু নালাগে ভাৰতবৰ্ষক পূজা কৰিলে আমি গুৰুক পূজা কৰা হ'ব মহাপুৰুষ শংকৰদেৱ বিশ্বগুৰুৰ আসনত বহিছে কিন্তু আমি মহাপুৰুষ শংকৰদেৱক কি কৰি ৰাখিছোঁ গাজীপুৰৰ মাজত আবদ্ধ কৰি ৰাখিছোঁ কিয় আমি বিশ্ব দৰবাৰত যাবলৈ দিয়া নাই কিয় যাবলৈ দিয়া নাই শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে দেখা নেদা ওলাই অহা মণিকূটত আত্মা মণিকূটৰ ভিতৰত আমি ৰাখি থৈ দিছোঁ কিয় আমি মহাপুৰুষ শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা নাই কিন্তু সেয়ে কৈছোঁ ভাৰতবৰ্ষত শংকৰদেৱ আজি বিশ্বগুৰুৰ আসনত বহি আছে অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষ বিশ্বগুৰুৰ আসন লাভ কৰিছে গতিকে আপোনালোকে পুণ্যভূমি ভাৰতৰ কথাও চিন্তা কৰক আৰু নতুন অসমৰ কথাও চিন্তা কৰক গতিকে এই দুটাৰ মাজত সামঞ্জস্য ৰাখি পুৰণি আৰু নতুন প্ৰাচীন আৰু আধুনিক এই দুটাৰ মাজত সামঞ্জস্য ৰাখি আপোনালোকৰ নতুন প্ৰজন্মক আগুৱাই আনক তেতিয়া আমাৰ ভূমিকূল ৰক্ষা হ'ব এই খবৰ গতিকে মই এইখিনি কৰোঁ ইয়াৰ মাজৰ পৰা আপোনালোকে জগন্নাথ ৰথৰ চকৰি নিচিনাকৈ আদৰ্শ সমাজ ৰথৰ চকৰি চাহিদা অৰ্থ বুজি পেলাই এখন আদৰ্শ সমাজ গঠন কাৰণে পিতৃ মাতৃৰ ফালৰ পৰাই আহ্বান জনাইছোঁ ধন্যবাদ আহিছে আহি ভৰিৰে অকণমান ব্যৱসায় দিছে কালি আমি ক'লোঁ যে ৰমেন ভালি দিব ৰমেন ভালি তেজপুৰ আছে সেয়া যোগাৰ কৰিছে ফোন কৰি তাৰপিছত আকৌ মৰিগাঁৱৰ আমাৰ স্বপ্না ইয়াৰ স্বপ্না নিজৰ ছোৱালীৰ দৰে ৰমেন ভালি নিজৰ পুত্ৰৰ দৰে এই দুয়োগৰাকীকে লৈ আহি তাৰ ঘৰত বাইদেউটিয়ে এই বয়সত মানে অকণমান চোৱাটো আমনি কৰে গতিকে হয় ৰাখি আছে বাইদেউ অডিয়েন্স আপোনাৰ প্ৰেক্ষাগৃহৰ পৰা কৈছে যে
গায়কগৰাকীয়ে গোটেই অসম ঘূৰি বক্তব্য ৰাখক আৰু এনেকৈ বাইদেৱে বক্তব্য ৰাখি আছে আৰু বাইদেৱে আধ্যাত্মিক দিশৰ কথা কৈ আমাৰ মহিলাসকলক যথেষ্ট প্ৰেৰণা দিয়ে আৰু যিখন সমাজ উশৃংখল হৈছে আমি আইনমন্ত্ৰীসকলে কেনেকৈ নিজৰ সন্তানক বা আমাৰ পৰিয়ালটোক আজি জনাইছোঁ। ধন্যবাদ। এতিয়া এটি মাইক অনুদান দিছে বাইদেউ খুব ইচ্ছা গতিকে মই বাইদেউ কটীয়াতলী অঞ্চলৰ এটা বৃহত্তৰ অঞ্চলৰ ভিতৰুৱা ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চলত আমি গৈ সিদিনা এটা শাখা খুলি দিছিলোঁ। সেই শাখাৰে সম্পাদিকা ডক্টৰ বিশ্বদীপা দাস বা তেওঁ বাইদেউ সম্বৰ্ধনা জনাইছে। আপুনি আন্তৰিক অৱসৰী অধ্যক্ষ কৰ্ণালী লেখিকা সমাৰোহ কমিটিৰ উপদেষ্টা ডক্টৰ বিভা বৰা প্ৰাক্তন অধ্যক্ষা বিভা বাইদেউক প্ৰদৰ্শন লেখিকা সমাৰোহ সমিতি সম্বৰ্ধনা জনাইছে। ডক্টৰ বিভা বৰা বাইদেউ সাহিত্যিক পেঞ্চনাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এগৰাকী বিশিষ্ট শিক্ষাবিদ আমাৰ কৰ্ণালী লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ উপদেষ্টা তেখেতে সম্বৰ্ধনা গ্ৰহণ কৰিছে পদুৱা অসম লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা। কৰ্ণালী লেখিকা সমাৰোহ সমিতি আপোনালোক আহক মিনতি দলে বাইদেউয়া এইবাৰ আমাৰ সাহিত্য বঁটা লাভ কৰিছে অসম চৰকাৰৰ পৰা। আমি মনে মনে আছো হাত চাপৰি দিলে ভাল লাগিব। হয় কাৰ্যকৰী সভানেত্ৰী সকলোকে আমি আমন্ত্ৰণ জনাইছো। এয়া পদুৱা অসম লেখিকা সমাৰোহ সমিতিৰ হৈ বিজয়বঁটা পত্ৰ নিশ্চয় দিছে। আজি থাকিবা হৈ আছে উৰুলি এটি দিলে ভাল হয় নিশ্চয়। জীৱন সুৰভি একেলগে উন্মোচন হৈ আছে। বাবে বিনীতা দত্ত বাইদেউক আমি অনুৰোধ জনাইছিলো আৰু বাইদেউক এখনি অংগ বস্ত্ৰৰে জ্যোতি বৰুৱা বাইদেৱে শ্ৰদ্ধা নিবেদন কৰিছে। জ্যোতি বৰুৱা বাইদেউৰ গ্ৰন্থৰ নাম প্ৰবন্ধ সৎসল। পদুৱা অসম লেখিকা সমাৰোহ সমিতিৰ হৈ আমাৰ উপদেষ্টা শ্ৰদ্ধাৰ কবিতা ৰাজগুৰু বাইদেউ মনোমতী কুৰ্মী বাইদেৱে এখনি অংগবস্ত্ৰ প্ৰদানৰ বাবে সাজু হৈছে। আমি অনুৰোধ জনাইছো কবিতা ৰাজগুৰু বাইদেউ আমাৰ অতি শ্ৰদ্ধাৰ উপদেষ্টা যোৰহাটৰ কবিতা ৰাজগুৰু বাইদেউ।
আজি সঁচাকৈয়ে খুব ভাল লাগিছে আমাৰ লেখিকা সমাৰোহৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈছে আৰু আপোনালোকলৈ আন্তৰিক ধন্যবাদ যে আপোনালোকৰ সহযোগিতাই আমাক লেখিকা সমাৰোহ সমিতি সদৌ অসম লেখিকা সমাৰোহ সমিতিক অনুপ্ৰাণিত কৰিছে আৰু সঁচাকৈ আমি সীমা বিশ্বাসক এই বঁটা প্ৰদান কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী অভিনেত্ৰী তাৰোপৰি ছত্তীশগড়ৰ মহামহিম ৰাজ্যপালক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ যিহেতু এগৰাকী অসম সন্তান সু সন্তান লেখিকা সমাৰোহ সমিতিৰ লগত তেখেতৰ এটি সৌহাৰ্দ্যপূৰ্ণ মনোভাৱ আছিল সেইকাৰণে আমি যোৱা বছৰে আমি লখিমপুৰলৈ নিমন্ত্ৰণ কৰিছিলোঁ তেতিয়া তেওঁৰ বিশেষ অসুবিধাত যাব পৰা নাছিল আৰু কৈছিল যে পৰৱৰ্তী অনুষ্ঠানত মই নিশ্চয় উপস্থিত থাকিম কিন্তু আমাৰে পৰম সৌভাগ্য পৰৱৰ্তী বোকাখাটত যি আজি নাট্য মন্দিৰত অনুষ্ঠান অনুষ্ঠিত হৈছে এই অনুষ্ঠানৰ সময়ত তেখেতে ছত্তীশগড় ৰাজ্যপাল হিচাপেও নিৰ্বাচিত হ'ল দেখা গৈছে যে আপোনালোকে ইতিমধ্যে ঘোষণা কৰিছে যে 1000খন গ্ৰন্থ কলাক্ষেত্ৰত মুকলি কৰিব কেতিয়া কৰিব আৰু আপোনালোককে ধন্যবাদ দিওঁ কাৰণ বোকাখাটৰ সাংবাদিক বন্ধুসকলে যেতিয়া মই শিৱসাগৰৰ পৰা সভানেত্ৰী হৈ আহিছিলোঁ তেতিয়া আপোনালোকে প্ৰশ্ন কৰিছিল যে আপোনাৰ প্ৰথম কাৰ্যসূচী কি হ'ব তেতিয়া মই কৈছিলোঁ যে আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে হাতত কলম তুলি দি সৃষ্টিশীল কৰ্মত নিয়োজিত কৰা গতিকে আমাৰ 33খন জিলা আছে 33খন জিলাত 33,000 গ্ৰন্থ প্ৰকাশৰ আমি দিহা কৰিম সৃষ্টিশীল কৰ্মত তেওঁলোকক মানে মনোনিৱেশ কৰাই তেওঁলোকক হাতত কলম তুলি দিম সেই মৰ্মে আমি ডিজিটেল মাধ্যমত আমি প্ৰথম পৰ্যায়ত 1000 গ্ৰন্থ ইতিমধ্যে আমাৰ হৈ গৈছে প্ৰায় হৈ গৈছে 1000 গ্ৰন্থ প্ৰত্যেক জিলাৰ পৰা আমাৰ বিভিন্ন গ্ৰন্থ আহিছে সেই গ্ৰন্থবিলাক আমি অহা জানুৱাৰী মাহ বুলি কৈছোঁ হয়তো জানুৱাৰী মাহো হ'ব পাৰে বা আগপিছ হ'ব পাৰে গতিকে আমি তাতে 1000খন গ্ৰন্থ আমি উন্মোচন কৰাম বিভিন্নগৰাকী ব্যক্তিক নিমন্ত্ৰণ কৰি আৰু মই আপোনালোকক বিশেষভাৱে ক্ৰেডিট দিছোঁ আপোনালোকে যদি মোক সেই সময়ত প্ৰশ্নটো নুতুলিলেহেঁতেন তেতিয়া মোৰ মনলৈ অহা কথাষাৰ মই কওঁতে হয়তো পলম হ'লহেঁতেন কিন্তু আপোনালোকে কৰা প্ৰশ্নৰ উত্তৰটো মোৰ খৰতকীয়া হ'ল গতিকে আন্তৰিক ধন্যবাদ বোকাখাটৰ সাংবাদিক বন্ধুসকললৈ ঠিক আছে ধন্যবাদ